আজি বনোৱা হ'ব ব্ৰইলাৰ মাংস। মাৰ হাতৰ ব্ৰইলাৰ মাংস। মায়ে কেনেধৰণে বনাই চাওক। পিঁয়াজ কুটি থোৱা আছে, বিলাহী কুটি থোৱা আছে, আদা নহৰু সৰিয়হৰ পেষ্ট কৰি থোৱা আছে, আলু ফালি থোৱা আছে, ৰঙালাও ফালি থোৱা আছে, থালি সুন্দৰভাৱে সজাই থোৱা আছে। মাৰ হাতৰ ব্ৰইলাৰ মাংস কেনে লাগিল কমেণ্টত জনাব। আলু দি দিয়া হৈছে কুকাৰত বইল হ'বৰ বাবে। 1 কেজিমান ব্ৰইলাৰ মাংস আনিলোঁ, ভাবিলোঁ আপোনালোককো দেখুৱাওঁ কেনেধৰণে মায়ে বনায়। ব্ৰইলাৰ মাংসখিনি বইল কৰি লোৱা হ'ব। যিহেতু যিসকল লোকে ফাৰ্মত ব্ৰইলাৰ পোহে বহুতো মেডিচিন দিয়ে ব্ৰইলাৰ ওপৰত, সেইবাবে বইল কৰি লোৱা হৈছে। কুকাৰত সুন্দৰভাৱে দি দিয়া হ'ল আলু আৰু ব্ৰইলাৰ, গেছত তুলি দিয়া হ'ল। বইল হওক, ইতিমধ্যে বইল হৈ পৰিল। হাফ বইল কৰিছোঁ, একদম সম্পূৰ্ণ বইল কৰা নাই। ইতিমধ্যে ব্ৰইলাৰ মাংসখিনি বইল হৈ পৰিল, আলু হাফ বইল হৈ পৰিল। সুন্দৰভাৱে আলুখিনি ফ্ৰাই কৰি লোৱা হৈছে গৰম তেলত, যিহেতু হাফ বইল কৰি লোৱা হৈছিলে। আজিৰ বিশেষ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গৰম তেলত আলু ভাজি থকা হৈছে, হালধি দিয়া হ'ল কালাৰৰ কাৰণে, কালাৰৰ অবিহনে সোৱাদ নাহে। ৰঙালাও দি দিয়া হৈছে, ৰঙালাও দি বনোৱা হ'ব ব্ৰইলাৰ মাংস। বইল কৰি লোৱা হ'ল, অপকাৰ নকৰে এনেধৰণে বনালে। সুন্দৰভাৱে আলু আৰু ৰঙালাওখিনি কাঢ়ি লোৱা হ'ল কেৰাহীৰ পৰা। মাৰ হাতৰ বিশেষ আঞ্জা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গৰম তেলত দি দিয়া হ'ল পিঁয়াজখিনি সুন্দৰভাৱে লৰাই লোৱা হৈছে, ৰঙচুৱা কৰি ল'ব লাগিব। দি দিয়া হ'ল আদা নহৰু সৰিয়হৰ পেষ্টটো, সুন্দৰভাৱে ভাজি ল'ব লাগিব। চাওক মছলা কালাৰটো চাওক, হালধি দি দিয়া হৈছে কালাৰৰ বাবে। কালাৰৰ অবিহনে কেতিয়াও সোৱাদ নাহে, নিমখ আৰু কালাৰৰ অবিহনে কেতিয়াও সোৱাদ নাহে। যিহেতু নিমখ কম দামীয়ে হয়, তথাপিও নিমখৰ অবিহনে কেতিয়াও সোৱাদ নাহে, নহয় জানো। দি দিয়া হ'ল বিলাহী, সুন্দৰভাৱে ভাজি ল'ব লাগিব। হেতা চলাবই লাগিব, হেতা নচলালে আচলতে সোৱাদ কেতিয়াও নাহে। সুন্দৰভাৱে অকণমান কষ্টৰ ফলতহে খাবলৈ বিশেষ সোৱাদ হয়। এনেকৈ আজিৰ ভিডিঅ' বনাই আছোঁ। লগতে দি দিয়া হ'ল ৰেড চিলি আৰু গৰম মছলা আৰু জিৰা মছলাৰ পেষ্ট, সুন্দৰভাৱে বাতিত গুলি লোৱা হৈছিলে। দি দিয়া হ'ল ব্ৰইলাৰ মাংসখিনিও দি দিয়া হৈছে। মছলাটোৰ সৈতে সুন্দৰভাৱে অলপ টাইম ভাজি ল'ব লাগিব, লৰাই পকৰাই ল'ব লাগিব সুন্দৰভাৱে। তেতিয়াহে অকণমান টেষ্ট আহিব, নহয় জানো। অলপমান ফ্ৰাই কৰাৰ পিছত কালাৰ চক মাংসখিনি, ইয়াৰ পিছত ৰঙালাও আৰু আলুখিনি দি দিয়া হ'ল। সুন্দৰভাৱে ভাজি ল'ব লাগিব আলু আৰু ব্ৰইলাৰ মাংসখিনি। মাৰ হাতৰ ব্ৰইলাৰ মাংসৰ আঞ্জা কেনে লাগিল জনাবলৈ নাপাহৰিব। আপোনালোকে আজিৰ ব্ৰইলাৰ মাংসৰ ভিডিঅ'টো চাই ভাল লাগিছে, এটা লাইক কৰিবলৈ নাপাহৰিব। জুলীয়া কৰা হ'ব, সেইবাবে পানী দিয়া হ'ল। তাৰ জোখৰ পৰিমাণে উতল আহি পৰিছে, দেখিবলৈ পাইছে। আজিৰ বিশেষ আঞ্জা এনেকৈ বনাই থকা হৈছে। মাৰ হাতৰ ব্ৰইলাৰ মাংস বইল কৰি লোৱা হৈছিলে। পুনৰবাৰ আপোনালোকক মা আছাম ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ব্ৰইলাৰ মাংস ভাগ কেনে লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব। মায়েনো কেনেধৰণে বনাইছে, বেছি দীঘলীয়া কৰা হোৱা নাই, অকণমান চুটিয়ে কৰিছোঁ। যিখিনি আপোনালোকে ভিডিঅ'ত দেখা পাই আছে কেনে লাগিছে। ইতিমধ্যে ব্ৰইলাৰ মাংসখিনি হৈ পৰিছে, চাব পাৰিছে। কালাৰ চাওক। আজি এনেধৰণে মায়ে বনালে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব।